নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ ইউটিউব চেনেল মিছন এডিআৰই 2.0 আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল আজি আমি বিজ্ঞানৰ ওপৰত 25টাকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ, যিবোৰ প্ৰশ্ন আমাৰ আগন্তুক এডিআৰই আৰু অসম পুলিচ এক্সামৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। বন্ধুসকল আমি বিজ্ঞানৰ ওপৰত আগতে এটা ক্লাছ কৰিছোঁ, আজি হ'ল পাৰ্ট 2। যদি কোনোবাই পাৰ্ট 1 চোৱা নাই তেন্তে চাই ল'ব। তো বন্ধুসকল আহক পলম নকৰি আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, বৈদ্যুতিক আধানৰ SI একক কি? অপশ্যন এ জুল, অপশ্যন বি এম্পিয়াৰ, অপশ্যন চি কেলভিন, অপশ্যন ডি এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এম্পিয়াৰ। বৈদ্যুতিক আধানৰ SI একক হ'ল এম্পিয়াৰ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 2, তাপৰ SI একক কি? অপশ্যন এ আৰ্ক, অপশ্যন বি কেলভিন, অপশ্যন চি ফাৰেনহাইট, অপশ্যন ডি চেলচিয়াছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কেলভিন। অ'কে, তাপৰ SI একক হ'ল কেলভিন। নেক্সট শক্তিৰ কুৱেশ্যন নম্বৰ 3, শক্তিৰ SI একক কি? অপশ্যন এ কেলভিন, অপশ্যন বি জুল, অপশ্যন চি নিউটন, অপশ্যন ডি কিলোগ্ৰাম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জুল। শক্তিৰ SI একক হ'ল জুল। অ'কে, কুৱেশ্যন নম্বৰ 4, বল বা ফ'ৰ্চৰ SI একক কি? অপশ্যন এ জুল, অপশ্যন বি নিউটন, অপশ্যন চি মিটাৰ পাৰ ছেকেণ্ড এণ্ড অপশ্যন ডি কেলভিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিউটন। বলৰ SI একক হ'ল নিউটন। অ'কে, কুৱেশ্যন নম্বৰ 5, কম্পনাংকৰ SI একক কি? অপশ্যন এ নিউটন, অপশ্যন বি হাৰ্টজ, অপশ্যন চি মিটাৰ পাৰ ছেকেণ্ড, অপশ্যন ডি মোল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হাৰ্টজ। কম্পনাংকৰ SI একক হ'ল হাৰ্টজ। অ'কে, বুজি পালে? নেক্সট কুৱেশ্যন নম্বৰ 6, ক্ষমতাৰ SI একক কি? অপশ্যন এ হাৰ্টজ, অপশ্যন বি ৱাট, অপশ্যন চি জুল এণ্ড অপশ্যন ডি নিউটন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৱাট। অ'কে, ক্ষমতাৰ SI একক হ'ল অপশ্যন বি ৱাট। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 7, চাপৰ বা প্ৰেছাৰৰ একক কি? অপশ্যন এ কেলভিন, অপশ্যন বি পাস্কেল, অপশ্যন চি মিলিবাৰ, অপশ্যন ডি জুল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাস্কেল। চাপৰ একক হ'ল কি? পাস্কেল। অ'কে, মনত থাকিব। নেক্সট কুৱেশ্যন নম্বৰ 8, শব্দৰ গতিবেগ কিমান? অপশ্যন এ 300 মিটাৰ পাৰ ছেকেণ্ড, অপশ্যন বি 330 মিটাৰ পাৰ ছেকেণ্ড, অপশ্যন চি 900 মিটাৰ পাৰ ছেকেণ্ড এণ্ড অপশ্যন ডি 1000 মিটাৰ পাৰ ছেকেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 330 মিটাৰ পাৰ ছেকেণ্ড। শব্দৰ গতিবেগ কিমান? 330 মিটাৰ পাৰ ছেকেণ্ড। অ'কে, কুৱেশ্যন নম্বৰ 9, পোহৰৰ গতিবেগ কিমান? পোহৰৰ গতিবেগ কিমান? অ'কে, অপশ্যন এ 3000 কিলোমিটাৰ পাৰ ছেকেণ্ড, অপশ্যন বি 3 লাখ কিলোমিটাৰ পাৰ ছেকেণ্ড, অপশ্যন চি 2,50,000 কিলোমিটাৰ পাৰ ছেকেণ্ড, অপশ্যন ডি 9 লাখ কিলোমিটাৰ পাৰ ছেকেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 3 লাখ কিলোমিটাৰ পাৰ ছেকেণ্ড। পোহৰৰ গতিবেগ কিমান? 3 লাখ কিলোমিটাৰ পাৰ ছেকেণ্ড, মানে 1 ছেকেণ্ডত 3 লাখ কিলোমিটাৰ যাব পাৰে। এইটো মানে আমাৰ ইমাজিনৰ বাহিৰত আছে, ইমান মানে পোহৰৰ গতিবেগ। অ'কে, নেক্সট আমাৰ আহিল কুৱেশ্যন নম্বৰ 10, শব্দৰ গতিবেগ আটাইতকৈ ক'ত বেছি হয়? অপশ্যন এ পানীত, অপশ্যন বি ধাতুত, অপশ্যন চি বায়ুত এণ্ড অপশ্যন ডি শূন্যত। শব্দৰ গতিবেগ হ'ল আটাইতকৈ ক'ত বেছি? অপশ্যন বি ধাতুত। ধাতুত শব্দৰ গতিবেগটো আটাইতকৈ বেছি হয়। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 11, আলোকবৰ্ষ কিহৰ একক? লাইট ইয়াৰ বুলি আমি জানো যে লাইট ইয়াৰ আমি পাইছোঁ আগতে স্কুলত পাইছোঁ যে এইটো কিহৰ একক? অপশ্যন এ সময়, অপশ্যন বি দূৰত্ব, অপশ্যন চি পোহৰ এণ্ড অপশ্যন ডি শব্দ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দূৰত্ব। আলোকবৰ্ষ হ'ল দূৰত্বৰ একক। এই যে কিতাপত মানে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব ইমান আলোকবৰ্ষ বুলি পাইছিলোঁ যে আমি কিতাপত 6 নে 7ত আছিল যে এইটো। অ'কে, কুৱেশ্যন নম্বৰ 12, যে সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লাগে? এইটো অলপ ইম্পৰ্টেণ্ট হয়। সম্ভৱতঃ এইটো আপোনাৰ এডিআৰই গ্ৰেড 4 পেপাৰত আহিছিল এইটো। যে অপশ্যন এ 7 মিনিট 20 ছেকেণ্ড, অপশ্যন বি 8 মিনিট 20 ছেকেণ্ড, অপশ্যন ডি 5 মিনিট, অপশ্যন চি 5 মিনিট, অপশ্যন ডি 10 মিনিট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8 মিনিট 20 ছেকেণ্ড। যে সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লাগে? 8 মিনিট 20 ছেকেণ্ড লাগে। অ'কে, নেক্সট
কুৱেশ্যন নাম্বাৰ 13 যে ইলেক্ট্ৰনত থকা আধানবিধ হ'ল এইটো অপশ্যন এ ধনাত্মক অপশ্যন বি ঋণাত্মক অপশ্যন চি পৰিৱৰ্তনশীল এইটো বাংলাত হৈ গ'লে এইটো এনে হ'ব অপশ্যন ডি নিৰপেক্ষ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঋণাত্মক যে ইলেক্ট্ৰনত যিবোৰ আধান থাকে সেইবোৰ কি ঋণাত্মক আধান কুৱেশ্যন নম্বৰ 14 চাওক যে প্ৰটনত থকা আধানবিধ কেনেকুৱা যে প্ৰটনত থকা আধান হ'ল অপশ্যন এ পৰিৱৰ্তনশীল অপশ্যন বি ধনাত্মক অপশ্যন চি নিৰপেক্ষ অপশ্যন ডি ঋণাত্মক যে প্ৰটনত থকা আধান হ'ল ধনাত্মক আমি ইলেক্ট্ৰনত থকা আধান কি পাইছিলোঁ ইলেক্ট্ৰনত থকা আধান পাইছিলোঁ ইলেক্ট্ৰনৰ আধান হ'ল ঋণাত্মক আৰু প্ৰটনৰ আধান হ'ল ধনাত্মক ওকে আমি 10ত পাই আহিছোঁ এইবোৰ নেক্সট কুৱেশ্যন নম্বৰ 15 নিউটনৰ কাঁহী এখন তীব্ৰ বেগত ঘূৰালে কি ৰং দেখা যায় অপশ্যন এ কলা অপশ্যন বি বগা অপশ্যন চি ৰঙা এণ্ড অপশ্যন ডি যে 7টা ৰং দেখা যায় কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বগা নিউটনৰ কাঁহী এখন তীব্ৰ বেগত ঘূৰালে বগা ৰং দেখা যায় ওকে নেক্সট আহিল আমাৰ কুৱেশ্যন নম্বৰ 16 যে মানুহে কাণেৰে শুনিব পৰা শব্দৰ কম্পনাংক হ'ল অপশ্যন এ 20 হাৰ্টজৰ পৰা 200 হাৰ্টজ 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজ 200 হাৰ্টজৰ পৰা 2000 হাৰ্টজ এণ্ড 2 হাৰ্টজৰ পৰা 200 হাৰ্টজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজ ওকে নেক্সট কুৱেশ্যন নম্বৰ 17 যে অতি শব্দ বা আল্ট্ৰাছাউণ্ডৰ কম্পনাংক কিমান অপশ্যন এত আছে 20 হাৰ্টজৰ কম অপশ্যন বি 20,000 হাৰ্টজৰ বেছি অপশ্যন চি 200 হাৰ্টজৰ কম অপশ্যন ডি 200 হাৰ্টজৰ পৰা 20,000 হাৰ্টজ ওকে কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যে 20,000 হাৰ্টজৰ বেছি কুৱেশ্যন নম্বৰ 18 ইলেক্ট্ৰিক বাল্বৰ আৱিষ্কাৰক কোনে এইটো চবেই জানে অপশ্যন এ মাৰ্কনি অপশ্যন বি টমাছ আলভা এডিশ্যন অপশ্যন চি আইনষ্টাইন অপশ্যন ডি গেলিলিঅ ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো টমাছ আলভা এডিশ্যন ওকে কুৱেশ্যন নম্বৰ 19 নিউটনৰ প্ৰথম গতি সূত্ৰটো কি বুলি জনা যায় অপশ্যন এ ঘৰ্ষণৰ নীতি অপশ্যন বি জড়তাৰ নীতি অপশ্যন ডি গতিৰ নীতি অপশ্যন চি গতিৰ নীতি অপশ্যন ডি মুহূৰ্তৰ নীতি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জড়তাৰ নীতি নেক্সট কুৱেশ্যন নম্বৰ 20 যে বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম কি অপশ্যন এ থাৰ্মোমিটাৰ অপশ্যন বি হাইগ্ৰমিটাৰ অপশ্যন চি এনিমোমিটাৰ এইটো মিটাৰ হ'ব মিটাৰ অপশ্যন ডি চিস্মোগ্ৰাফ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হাইগ্ৰমিটাৰ ওকে নেক্সট আহিল কুৱেশ্যন নম্বৰ 21 সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম কি অপশ্যন এ আছে অডিঅ'মিটাৰ অপশ্যন বি ফেডমোমিটাৰ অপশ্যন চি বাকোমিটাৰ অপশ্যন ডি এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফেডমোমিটাৰ ওকে কুৱেশ্যন নম্বৰ 22 যে শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি অপশ্যন এ ৱেভ মিটাৰ অপশ্যন বি ডেচিবেল অপশ্যন চি ৰিক্টাৰ স্কেল অপশ্যন ডি কেলভিন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডেচিবেল শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম হ'ল ডেচিবেল ওকে নেক্সট কুৱেশ্যন নম্বৰ 23 গ্ৰীণ হাউচ ইফেক্টৰ মুখ্য গেছ হ'ল অপশ্যন এ নাইট্ৰজেন অপশ্যন বি কাৰ্বন ডাই অক্সাইড অপশ্যন চি অক্সিজেন এণ্ড অপশ্যন ডি হাইড্ৰজেন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাৰ্বন ডাই অক্সাইড গ্ৰীণ হাউচ ইফেক্টৰ মুখ্য গেছ হ'ল কাৰ্বন ডাই অক্সাইড ওকে নেক্সট কুৱেশ্যন নম্বৰ 24 মানুহৰ ৰক্তচাপ বা ব্লাড প্ৰেছাৰ যে কয় বিপি জোখা যন্ত্ৰটোৰ নাম কি অপশ্যন এ বেৰমিটাৰ অপশ্যন বি স্ফিগ মোমেনোমিটাৰ অপশ্যন চি হাইগ্ৰমিটাৰ অপশ্যন ডি থাৰ্মোমিটাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি স্ফিগ মোমেনোমিটাৰ যে মানুহৰ ব্লাড প্ৰেছাৰ জোখা যন্ত্ৰটোৰ নাম হ'ল স্ফিগ মোমেনোমিটাৰ ওকে নেক্সট কুৱেশ্যন নম্বৰ 25 বেক্টেৰিয়া মাৰিবলৈ তলৰ কোনটো ৰশ্মি ব্যৱহাৰ কৰা হয় অপশ্যন এ আলফা ৰশ্মি অপশ্যন বি অতি বেঙুনীয়া ৰশ্মি অপশ্যন চি গামা এইটো ৰশ্মি নহয় এইটো হ'ব ৰশ্মি আৰু অপশ্যন ডি অৱলোহিত ৰশ্মি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অতি বেঙুনীয়া ৰশ্মি ওকে তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানলৈ আছিল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এটা ফ্ৰী হোৱাটছআপ গ্ৰুপ আছে তাতে আমি ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকোঁ যদি কোনোবাই এড হ'ব বিচাৰে তেন্তে
এই নাম্বাৰটো ইয়াতে দিয়া আছে। নাম্বাৰটোত আপোনালোকে জইন বুলি এটা মেছেজ দিব, তো আমি এড কৰি দিম। আৰু পৰৱৰ্তী ভিডিঅ'ত আমি আৰু বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আনিবলৈ যত্ন কৰিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।